এইখন আছে আমাৰ তাত সুইফট। এখন সুইফট আছে, এখন হল 22ৰ সুইফট। 1 লাখ টকাত আপুনি লাভ কৰি আছে 7 সিটাৰ গাড়ী। 430 আমি দিব পাৰিম এখন গাড়ী। এখন 19ৰ ইকো। আপোনালোকৰ মাজৰ পৰা যদি কোনোবাই ৰিফাইনেন্স কৰিম বুলি ভাবিছে 1 লাখ টকা দিয়ক আৰু ইকোভেনখন লৈ যাওক। এখন 290 আহিব। এখন 2,20,000 টকা দিলে এখন গাড়ী পাই যাব, ওলাই যাব। 1 লাখ মান দিলে এখন এল্টো পাই যাব কেটেন ন। যদি এইটো কালাৰ পছন্দ হয় তেতিয়া আপোনাক দেখুৱাইছো, বগা কালাৰ আছে, কালাৰ ভেৰাইটি যত পাই যাব, আপোনাক খালি আহিব লাগে। এখন XL6 বিচাৰে কাস্টমাৰে, এখন 19 মডেল হয়। হয় হয়। এখন অটো গিয়াৰ, কিছুমান অটো গিয়াৰ বিচাৰে। হয়। এখন ল'ব পাৰে, এখন এখন ভাল গাড়ী। এখন 1.5 লাখ টকা দিলে ওলাই যাব। এখন 17ৰ গাড়ী। হয়। পেট্ৰল গাড়ী। 3 লাখৰ পৰা 2.5 লাখ মান টকা দিলে আপুনি এখন ব্ৰেজা পাই আছে। কি নমস্কাৰ, নিউজ মিৰৰ ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো। দৰ্শকসকল, আপোনালোকে যদি এখন ভাল দামত এখন ভাল গাড়ী বিচাৰি আছে, তেন্তে আৰু যদি আপোনালোকে বিচাৰে এটা ট্ৰাষ্টেড ডিলাৰৰ পৰা লওঁ, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হয়। কাৰণ মই আহি পাইছো, আপোনালোকে দেখিবলৈ পাইছে ট্ৰু ভেলুলৈ। ইয়াত আমি ভিডিঅ'লৈ যাম, তাৰ কথা পাতিম যে কিমান টকাৰ পৰা ষ্টাৰ্টিং আছে, কিমান টকালৈকে যাব, আৰু ৰিফাইনেন্স এক্সচেঞ্জ সকলো সবিশেষ জনাম। গতিকে আৰু বেছি সময় পলম নকৰি স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া হৈ থাকিব। আপোনালোকে যদি কিছু অসুবিধা হয় আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰিব। গতিকে আৰু বেছি সময় পলম নকৰি আপোনালোকে ভিতৰলৈ যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ মাজত এতিয়া আছে প্ৰশান্ত দা। দাদা নমস্কাৰ, ভালে আছে? নমস্কাৰ, ভালে আছো দিয়া। হয়, যিসকল দৰ্শক আমাৰ পুৰণা আছে তেখেতে আপোনাক চিনি পায়ে, আৰু যিসকল নতুন আছে তেওঁলোকক আপোনাৰ নামটো আৰু ডিলাৰখনৰ এড্ৰেছটো জনাই দিব। এইটো হ'ল নগাঁও বাইপাছ। হয়। ডাকৰঘাট বুলি কয় এইখন। হয়। এইটো বাইপাছটো একদম গুৱাহাটী যিটো বাইপাছ আছে একদম নিয়াৰে আছে। হয়। একদম লগতে আছে। হয়। এইখন প্ৰপাৰ ডাকৰঘাট বুলিয়ে কয়। আপোনালোকৰ যদি কাৰোবাৰ এড্ৰেছ লোৱাত অসুবিধা হয় তেনে দাদাক কণ্টেক্ট কৰিব, দাদা ধুনীয়াকৈ এড্ৰেছটো বুজাই দিব। আৰু ৰিফাইনেন্সৰ সুবিধা আছে ইয়াত, আপোনালোকে সকলোৱে জানেই। এক্সচেঞ্জৰ সুবিধা আছে। দাদা আজি আমাক সৰ্বপ্ৰথম একদম নিম্ন কিমান টকাৰ পৰা গাড়ী দেখুৱাব? একদম 2 লাখ টকাৰ পৰা 12 লাখ টকালৈকে দেখুৱাই আছো। হয়, আপোনাৰ একদম 2 লাখ টকাৰ পৰা গাড়ী দেখুৱাব। তেনেহ'লে বেছি সময় পলম নকৰো, আৰু দাদা সুধো যে ঈদ আহি আছে, যিহেতু ঈদৰ স্পেচিয়েল অফাৰ দি আছো। এইবাৰ ঈদৰ কাৰণে স্পেচিয়েল 10,000 টকা ডিছকাউণ্ট দি আছো। স্পেচিয়েল 10,000 টকা ডিছকাউণ্ট দিছে ঈদৰ বাবে ন? ঈদৰ বাবে। হয়, আপোনালোকে আহিব লাগে আৰু আমাৰ চেনেলটো চাই আহিলে ডিছকাউণ্ট পাই যাব আৰামত। 10,000 টকা তাতো ডিছকাউণ্ট হ'ব। হয়, তেন্তে আৰু বেছি সময় পলম নকৰো, আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰো। এখন গাড়ী দেখুৱাও। হয়, 19 চনৰ গাড়ী, কম চলিছে, 28,000 কিলোমিটাৰ চলিছে। এইখন আহিব 490 আছে। হয়, নেগোচিয়েবল হৈ যাব। গাড়ীখন চাব পাৰিছে, খুবেই ধুনীয়া হৈ আছে। এইখন আপোনাৰ কোন চনৰ গাড়ী বুলি ক'লে? এখন 19ৰ গাড়ী। 2019? 19ৰ গাড়ী। অনলি 28,000 কিলোমিটাৰ চলিছে, আপোনালোকে চাব পাৰিছে। এইখন আপোনাৰ নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। আস্কিং কিমান ৰাখিছে? এইখন আছে 575। হয়। দিয়াটো হ'ল 550। 550 দিয়া দামটো কৈছে, আৰু দিয়া দাম 550। ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব। এক্সচেঞ্জো হৈ যাব ন? এক্সচেঞ্জো হ'ব। হয়, নেক্সট কোনখন দেখুৱাব? নেক্সট এখন দেখুৱাই আছো। এখন XL6 বিচাৰে কাস্টমাৰে। এখন 19 মডেল হয়। হয়। এখন 9 লাখ টকা ৰাখিছো আমি, নেগোচিয়েবল হৈ যাব। 9 লাখ টকা আস্কিং ৰাখিছে, আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব। এখন যদি কাৰোবাক ফাইনেন্সত ল'বলগীয়া হয় কিমান দিব লাগিব? এখন 2 লাখ বা 2.5 লাখ টকা ডাউন পেমেণ্ট কৰিলে ওলাই যাব। মাত্ৰ 2 লাখৰ পৰা 2.5 লাখ টকা দিলে এখন আপুনি ৰিফাইনেন্স কৰি লৈ যাব পাৰিব, আৰু অফাৰটো আছেই। অফাৰ পাই যাব। হয়, নেক্সট কোনখন দেখুৱাব? আৰু এখন দেখুৱাইছো, এখন Honda Image, এখন হ'ল ডিজেল ভাৰ্চন। হয়। এখন অটো গিয়াৰ, কিছুমান অটো গিয়াৰ বিচাৰে। হয়। এখন ল'ব পাৰে। এখন আছে আস্কিং 570। হয়। এখন 550 দিব পাৰিম আমি। অটোমেটিক ভাৰ্জন হয়, 5,50,000 টকাত দি দিব পাৰিব ন? হয় হয় হয়। নেক্সট এখন দেখুৱাইছো আৰোৰা। হয়। Honda এখন ভাল গাড়ী। এখন আছে 6.5 লাখ টকা আস্কিং। 6.5 লাখ টকা আস্কিং ৰাখিছে। 6.5 আছে। 6.5 লাখ টকা আস্কিং ৰাখিছে, ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হ'ব। এখন 1.5 লাখ টকা দিলে ওলাই যাব এখনো। হয়, কেৱল মাত্ৰ 1.5 লাখ টকা দিলে আপুনি এখন ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। বহুত ধুনীয়া গাড়ীখন হৈ আছে। গাড়ীখন আপোনাৰ কোন চনৰ গাড়ী ক'লে? এখন 19। 2019 ন? হয়, নেক্সট গাড়ীখনলৈ আগবাঢ়ো। এখন ক্ৰেটা। ক্ৰেটা কোন চনৰ মডেল? এখন 17ৰ গাড়ী। হয়। পেট্ৰল গাড়ী। এখন আহিব 8 লাখ টকা। এখন গাড়ী ল'ব পাৰে। গাড়ীখন চাব পাৰিছে, ধুনীয়া হৈছে। এইখন আপোনাৰ ৰিফাইনেন্স হৈ যাব ন? ৰিফাইনেন্স এখনো হৈ যাব। 2 লাখ টকা কৰিলে ওলাই যাব। 2 লাখ মান টকা দিলে আপুনি এখন লৈ যাব পাৰে। এইখন আপোনাৰ ৰানিং কিমান হৈছে? এখন 78,000 চলিছে। 78,000 চলিছে, ৰানিংও বেছি চলা নাই, আপোনালোকে চাব পাৰিছে। গাড়ী একদম ধুনীয়া হৈ আছে। নেক্সট গাড়ীখন কোনখন দেখুৱাব? এখন আছে ব্ৰেজা। ব্ৰেজা কোন চনৰ ব্ৰেজা হয় এখন? এখন 19ৰ হ'ব। এখন 19ৰ মডেল। 2019 ZXi মডেল। এইখনৰ আস্কিং কিমান ৰাখিছে? এইখন আছে 850।
8,50,000 টকা আস্কিং ৰাখিছে 8,50,000 নেগোচিয়েবল হৈ যাব ন নেগোচিয়েবল হৈ যাব কিমান দিব লাগিব যদি কোনোবা ৰিফাইন্স এখন কৰে 3 লাখ 2.5 লাখ টকা কৰিলে ওলাই যাব 3 লাখৰ পৰা 2.5 লাখ মান টকা দিলে আপুনি এখন ব্ৰেজা পাই আছে কি মডেল কৰে এখন ZX-R ZXi মডেল কৰে ন হয় এইখন আছে আমাৰ তাত সুইফট এখন সুইফট আছে এখন হল 22ৰ সুইফট 2022 22 চলিছেও কম এখন 18,000 চলিছে হয় এখন আছে 650 6,50,000 টকা আস্কিং ৰাখিছে বহুত ধুনীয়া গাড়ীখন কালাৰ চাব ধুনীয়া পাৰিছে হৈ আছে চলিছেও কম গাড়ী এইখন যদি কাৰোবাক ৰিফাইন্স কৰিবলগীয়া 2 হয় লাখ টকা দিলে ওলাই যাব এখন 2 লাখ মান টকা দিলে আপুনি চাব পাৰিছে বহুত 2 ধুনীয়া লাখ সুইফট টকা দিলে পাইছে ওলাই যাব একদম অৰিজিনেল পেইণ্টত আছে অৰিজিন পেইণ্টত আছে এই গাড়ী একো কাম নাই হয় আৰু Next এখন আছে? এখন বেজা আছে হয়। এখন আছে 18 2018 18 এখন আছে 8 লাখ টকা 8 লাখ টকা আস্কিং 8 লাখ ৰাখিছে টকা 2 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী ওলাই যাব কমপ্লিট অৰিজিনেল পেইণ্টত আছে অৰিজিন পেইণ্টত আছে আপোনালোকে চাব পাৰিছে বহুত ধুনীয়া গাড়ী হয় কেৱল মাত্ৰ 2 লাখ টকা ডাউন পেমেন্ট কৰিলে আপোনালোকে এখন গাড়ী লৈ যাব পাৰে আৰু এখন ব্ৰেজা দেখুৱাইছো এখনো ব্ৰেজা ZX-i মডেল এখনো হয়। এখন 8.5 লাখ টকা আছে দাম 8.5 লাখ টকা 8.5 ৰাখিছে লাখ টকা আপোনালোকে এখন 20ৰ মডেল 20ৰ মডেল ন ব্ৰেজা যদি কাৰোবাক লাগে বহুত কেইটা কালাৰ ব্ৰেজা বহুত আছে কালাৰো এভেইলেবল হয়। এইকেইটা গাড়ী ল'ব পাৰিব যিকোনো কালাৰ বিচাৰিলে পাই যাব ন পাই যাব আৰামত কালাৰ বহুত এভেইলেবল আছে আপোনালোকে চাব পাৰিছে বহুত বেছি ষ্টক আছে ইয়াত নেক্সট আমাক কোনখন দেখুৱাব এখন আছে ভেনু হয়। টপ মডেলটো ছানৰফ আছে হয়। ছানৰফ বিচাৰে আজিকালি এইখন ল'ব পাৰে 20ৰ গাড়ী 2022 20 গাড়ী 20 গাড়ী 20 গাড়ী আস্কিং কিমান ক'লে এইখন এখন 920 আছে নেগোচিয়েবল হৈ যাব 9,20,000 টকা আস্কিং ৰাখিছে আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব আৰু অফাৰটো আছেই অফাৰ পাই যাব হয়। এইখন আছে XUV 300 XUV 300 এইখন 18ৰ মডেল হয়। এইখন আছে 850 8,50,000 টকা ৰাখিছে 18 মডেল হয় 18 গাড়ী বহুত model। ধুনীয়া হৈ আছে এখন যদি কাৰোবাক ৰিফাইন্স কৰিবলগীয়া হয় কিমান দিব লাগিব 2.5 লাখ 3 লাখৰ ভিতৰত ওলাই যাব এখনো 2.5 লাখৰ পৰা 3 লাখ টকাৰ ভিতৰত আপুনি এখন গাড়ী ৰিফাইন্স কৰি লৈ যাব পাৰে বহুত ধুনীয়া হৈ আছে নেক্সট এখনলৈ আগবাঢ়ো নেক্সট এখন অলপ কম ৰেঞ্জৰ দেখুৱাম বোলে হয়। হয় আমাৰ নেক্সট গাড়ীখন দেখুৱাওক এইখন আছে 18 অল্টো হয়। অল্টো বিচাৰে কম বাজেটত হয়। এখন 290 আহিব 2,90,000 2,90,000 চলিছেও কম 48 নে 49,000 চলিছে বেছি চলা নাই বেছি চলা একদম কম চলিছে আপোনালোকে চাব পাৰিছে বহুত ধুনীয়া গাড়ী কমপ্লিট অৰিজিনেল পেইণ্টত আছে নেকি অৰিজিন প্ৰিণ্টত আছে টায়াৰো ধুনীয়া হৈ আছে টায়াৰ ধুনীয়া হৈ আছে এখন গাড়ী ল'ব পাৰে এখন ৰিফাইন্স হ'বনে হৈ যাব এখন কাৰোবাক যদি ৰিফাইন্স কৰিবলগীয়া হয় কিমান 80,000 টকা দিলে ওলাই যাব এখন 80,000 টকা দিলে 80,000 আপুনি ইমান ধুনীয়া এল্টো পাই ধুনীয়া আছে পাই যাব চাব পাৰিছে বহুত ধুনীয়া কণ্ডিশ্যনত আছে আৰু এখন আছে নিছানৰ হয়। এখন কম বাজেটৰ গাড়ী বোলে কেছত ল'ব লাগিব এখন ফাইনেন্স নহ'ব হয়। এখন 2,20,000 টকা দিলে এখন গাড়ী পাই যাব মাত্ৰ 2,20,000 টকা দিলে আপোনালোকে ইমান ধুনীয়া এখন গাড়ী ধুনীয়া পাব গাড়ী। পাৰে চাব পাৰিছে বহুত ধুনীয়া হৈ আছে কালাৰো ধুনীয়া হৈ আছে এখন এখন আপোনাৰ গাড়ী কোন ল'ব চনৰ পাৰে। গাড়ী হয় এখন এখন তোমাৰ 16ৰ গাড়ী 16ৰ গাড়ী ন হয় দ্বিতীয় এখন গাড়ীখন গাড়ী ল'ব পাৰিব এখন আহিছে নতুন K10 হয়। এখন 22ৰ 22ৰ গাড়ী 5,20,000 টকা 5,20,000 টকা ৰাখিছে এখন কাৰোবাক ধুনীয়া ৰিফাইন্স গাড়ী কৰিব 1 হ'লে লাখ টকা ডাউন পেমেন্ট কৰিলে ওলাই যাব 1 লাখ মান দিলে এখন এল্টো পাই যাব K10 ন 1 লাখ টকা দিলে হৈ গ'ল হয় বহুত ধুনীয়া হৈ আছে আপোনালোকে চাব পাৰিছে নেক্সট কোনখন দেখুৱাব আৰু সেডান গাড়ী লাগে কিছুমানে কয় বোলে হয়। সেডান লাগে এখন লৈ লওক মাৰুতি গাড়ী হয়। চিৰাজ বৰ ধুনীয়া গাড়ী এখন ল'ব পাৰে সেডান গাড়ীখন আপোনালোকে চাব পাৰিছে লুকটো বহুত ধুনীয়া হয় এখন 450 আহিব 16 মডেলৰ গাড়ী হয়। ধুনীয়া হৈ আছে গাড়ী এখন লৈ ল'ব পাৰে 4,50,000 টকা আহিব নেগোচিয়েবল হৈ যাব নেগোচিয়েবল হৈ যাব এইখন আপোনাৰ ৰিফাইন্স হ'ব নেকি ৰিফাইনেন্স হৈ যাব ৰিফাইন্স হৈ যাব ন 1 লাখ টকা দিলে ওলাই যাব এখন 1 লাখ টকা দিলে আপোনালোকে এখন সেডান গাড়ী লৈ যাব পাৰে বহুত ধুনীয়া হৈছে চাব পাৰিছে এইখন গাড়ী 1 লাখ টকা দিব লাগে ৰিফাইন্স কৰিব হ'লে এখন আছে অল্টো 18ৰ এল্টো অল্টো হয়। এখন 290 আছে 2,90,000 টকা asking ৰাখিছে 60,000 কিলোমিটাৰ চলিছে হয়। গাড়ী ধুনীয়া হৈ আছে অৰিজিন পেইণ্টত আছে এখন ল'ব পাৰে এখন চাব পাৰিছে ধুনীয়া হৈছে এইখনতো আপোনাৰ ৰিফাইন্স কৰিলে 80,000 মান দিলে হৈ যাব 80,000 টকা দিলে এখন ওলাই যাব 80,000 মান টকাৰ ভিতৰতে আপুনি এইখনো পাই যাব যদি এইটো কালাৰ পছন্দ হয় তেতিয়া আপোনাক দেখুৱাইছো বগা কালাৰ আছে কালাৰ ভেৰাইটি তাত পাই যাব আপোনাক খালি আহিব লাগে এখন আছে K10 এখন 16 মডেল হয়। এইটোটা K10 এখনো পাই যাব 290 2,90,000 টকা 2,90,000 16 গাড়ী এখন আপোনালোকে চাব পাৰিছে বহুত ধুনীয়া কণ্ডিশ্যন আছে কালাৰো ধুনীয়া হৈ আছে আপোনালোকে আহিব লাগিব দাদাৰ লগত কণ্টেক্ট কৰিলে তেতিয়া আপোনাক ভাল দামত গাড়ী দি দিব ন Next. আহি পেলাই ক'লেহে গ'ল তোমাৰ চেনেল পাছ হয়। নেক্সট এখন আছে চেন্ট্ৰো এইখন 19 মডেলৰ গাড়ী হয়। এখন ল'ব পাৰে এখন 480 আহিব
4,80,000 টকা 80,000 আস্কিং ৰাখিছে আপোনালোকে আহিলে নিগোচিয়েবল হৈ যাব এখন গাড়ী যদি কাৰোবাক ৰিফাইনেন্স কৰিবলগীয়া এইখন কিমান দিব লাগিব এখন 1 লাখ টকা দিলে ওলাই যাব 1 লাখ মান দিলে এখন ৰিফাইনেন্স কৰি দিব পাৰিব ন এখন এটা কৰিব আপোনালোকে চাব পাৰিছে খুবেই ধুনীয়া হৈ আছে একদম ধুনীয়া কালাৰত আছে গাড়ীখন নেক্সট কোনখন দেখুৱাব নেক্সট আছে এখন গ্ৰ্যান্ড i10 আছে হয় 2015 এখন কম দামত দি আছো হয় 3,20,000 টকাত দি আছো এখন 3,20,000 টকাত গ্ৰ্যান্ড i10 দি আছে আপোনালোকক একদম খুবেই ৰিজনেবল প্ৰাইজত আছে আৰু আপোনালোকে যদি আহে তেন্তে নেগোচিয়েবল হৈ যাব এইখন আপোনাৰ ৰিফাইনেন্স হ'ব নে এখনো ৰিফাইনেন্স হৈ যাব এইখনো হৈ যাব ন এখন 2 বছৰৰ কাৰণে হ'ব খালি এখন 2 বছৰৰ কাৰণে হ'ব এইখনতো আপোনাৰ সেম 80-90 টকা দিলে তেনেকুৱা দিলে ওলাই যাব ইয়াৰ পিছত কোনখন দেখুৱাব এখন আছে চেন্ট্ৰো চেন্ট্ৰো 18 মডেল হয় এখন দাম আস্কিং দাম আছে 430 4,30,000 টকা আস্কিং ৰাখিছে নিগোচিয়েবল হৈ যাব এখনতো হয় ৰিফাইনেন্স হ'ব 1 লাখ টকা দিলে ডাউন পেমেন্ট কৰি ওলাই যাব এখন 1 লাখ টকা দিলে এখন ডাউন পেমেন্ট কৰি ওলাই যাব পাৰিব মাত্ৰ 1 লাখ টকা ডাউন 1 লাখ পেমেন্ট ন ওলাই যাব কালাৰ ধুনীয়া হৈ আছে অৰিজিন পেইন্টত আছে চলিছে জেনুইন 38,000 হয় একদম কম চলা গাড়ী আৰু এখন আছে 7 সিটাৰ ড্ৰাইভাৰ হয় এটা আগৰ ভিডিঅ'টো তোমাক দেখুৱাইছিলো মই হয় এখন কম দামত দি আছো 5,10,000 টকাত দি আছো মাত্ৰ 5,10,000 টকা 7 সিটাৰ গাড়ী 7 সিটাৰ গাড়ী দি আছে এখন আপোনালোকে 20ৰ আহিব গাড়ী লাগে ট্ৰু ভেলুলৈ 20ৰ 2020ৰ গাড়ী 20 গাড়ী হয়। টপ মডেল টপ মডেল গাড়ী হয় 7 সিটাৰ ন 7 সিটাৰ এইখনত আপোনাৰ ৰিফাইনেন্স হৈ যাব ৰিফাইনে 1 লাখ টকা দিলে এখন গাড়ী ওলাই যাব 1 লাখ টকাত আপুনি লাভ কৰি আছে 7 সিটাৰ গাড়ী 1 লাখ টকাত ৰিফাইনেন্স কৰি পেলাই এখন গাড়ী লৈ যাব পাৰে বহুত ধুনীয়া হৈ আছে ইয়াৰ পিছত কোনখন দেখুৱাব এখন স্কৰপিঅ 2013 মডেল হয় এখন চলি গৈছে 1,40,000 মান চলিছে হয় কিন্তু দামটো 450 আছে 430 ত আমি দিব পাৰিম এখন গাড়ী 4,30,000 টকাত আপোনাক Scorpio পাব। স্কৰপিঅ দি আছে 13 চনৰ 13 চনৰ গাড়ী হয় আপোনালোকে জানে স্কৰপিঅৰ বহুত ক্ৰেজ আছে এইখনত আপোনাৰ ৰিফাইনেন্স হ'ব নেকি হৈ যাব ৰিফাইনেন্স 2 বছৰৰ কাৰণে হ'ব এখন এইখনো 2 বছৰৰ কাৰণে ৰিফাইনেন্স হৈ যাব ন এইখনত কিমান দিব লাগিব এখন 1 লাখ টকা দিলে ওলাই যাব 1 লাখ মান টকা আপুনি ৰিফাইনেন্স কৰি পেলাই স্কৰপিঅ লৈ যাব পাৰে বহুত ধুনীয়া হৈ আছে আস্কিং বহুত কম ৰাখিছে আপোনালোকে আহিব লাগে খালি ইয়াৰ পিছত কোনখন দেখুৱাব আৰু এখন আছে ইকো বিচাৰিছে স্কুলৰ কাৰণে ইকো কিছুমান লাগে বুলি কৈ থাকে হয়। ইকো এখন লৈ আছে এখন 19ৰ ইকো 19ৰ ইকোভেন ন 20ৰ ইকো এখন হয় এখন 7 সিটাৰ এখন হয়। গাড়ী ল'ব লাগে 440 দাম এখন আছে 4,40,000 টকা 4,40,000 আমাৰ টকা অডিয়েন্সৰ মাজৰ পৰা বহু লোকে কমেন্ট কৰি থাকে যে আমাক ইকোভেন দেখুৱাওক তো লৈ আহিছো ইকোভেন 4 লাখ কিমান ক'লে 4,40,000 4,40,000 আস্কিং ৰাখিছে আপোনালোকে আহিলে কিবা নিগোচিয়েবল হৈ যাব এখন নেগোচিয়েবল হৈ যাব আৰু ৰিফাইনেন্স কৰিব পাৰিব এখন আৰামত পাৰিব কিমান দিব লাগিব যদি কৰে এখন 1 লাখ টকা কৰিলে ওলাই যাব আপোনালোকৰ মাজৰ পৰা যদি কোনোবাই ৰিফাইনেন্স কৰিম বুলি ভাবিছে 1 লাখ টকা দিয়ক আৰু ইকোভেনখন লৈ যাওক